হেল্ল' নমস্কাৰ কমৰুক চুদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আপোনালোকৰ নিশ্চয় খবৰ ভালে আছে ইতিমধ্যে হয়তো আপোনালোকে প্ৰায়খিনি আপডেট পাইছে অসম পুলিচৰ এপইণ্টমেণ্ট বিষয়ে লগতে কিছুমানে সুধিছিলে যেন নতুন ভেকেন্সি বিষয়ে নতুন ভেকেন্সি বৰ্তমান আপডেট একো নাই এপ্লাই কেতিয়া হ'ব এইটো বৰ্তমানলৈকে হোৱা নাই যিহেতু CM ছাৰে কৈছিলে যে যেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব তাৰ পিছদিনাৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছিলে কিন্তু বৰ্তমানলৈকে এপইণ্টমেণ্ট দিয়া নাই এপইণ্টমেণ্ট দিয়া হ'বগৈ অসম পুলিচৰ 3 ডিচেম্বৰ তাৰিখে হয়তো ইতিমধ্যে সকলোৱে গম পায় কিন্তু এটা ভেকেন্সি যোনটো আপোনালোকৰ 3 টাইপ মানে চাহ বাগিচা কেণ্ডিডেটসকলক তেওঁলোকৰ কেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব এইটো বৰ্তমানলৈকে কোৱা নাছিলে কিন্তু অলপ আগতে এটা নিউজ আহিছে আপডেট CM ছাৰে দিছে যেন তেওঁলোকৰ কেতিয়া দিয়া হ'বগৈ ইয়াত অকল মই কৈছোঁ 3 টাইপ যেনেকৈ আপোনালোকৰ ABUB হওক APR হওক লগতে বৰ্ডমেন তাৰপিছত আপোনালোকৰ SI যিমানখিনি ভেকেন্সিত তেওঁলোকে চাকৰি পাইছে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ 3% ভেকেন্সি আছিল আপোনালোকৰ হয়তো গম পায় 3% তেওঁলোকৰ কাৰণে ভেকেন্সি আছিলে তো বৰ্তমান 3% ভেকেন্সিৰ কাৰণে তেওঁলোকক এক্সট্ৰাকৈ এপইণ্টমেণ্ট দিয়া হ'ব যেনেকৈ যোনটো PGT লগতে LPUPত মাষ্টাৰসকলক তেওঁলোকৰ ভেকেন্সিত চাকৰি দিছিলে এনেকৈ তেওঁলোকক এক্সট্ৰাকৈ দিয়া হ'ব তাৰিখটো হৈছে 8 ডিচেম্বৰ তাৰিখে যেনেকৈ অসম পুলিচত দিয়া হ'ব এপইণ্টমেণ্ট তেনেকৈ তেওঁলোকক একেলগে দিয়া হ'ব কিন্তু মানে তেওঁলোকক বেলেগকৈ দিয়া হ'ব আৰু যিমানখিনি কেণ্ডিডেটে পাছ কৰিছে সকলোখিনি তেওঁলোকক কম্বাইন কৰি পিনি এটা দিন তেওঁলোকক মাতিছে গুৱাহাটীলৈ মাতিব যেনেকৈ আপোনালোকৰ আমাক দিয়া হ'বগৈ আমাক দিব 3 ডিচেম্বৰ তাৰিখে লগতে যিমানখিনি টি টাইপ কেণ্ডিডেট পাছ কৰিছে তেওঁলোকক দিয়া হ'বগৈ 8 ডিচেম্বৰ তাৰিখে CM ছাৰে কি কৰিছে আপোনালোকক এই ভিডিঅ'টো লগাই দিম সম্পূৰ্ণকৈ আৰু লগাই দিয়াৰ আগতে আপোনালোকক কম যেন লাইক এটা কৰিব নাপাহৰিব লগতে যদি আপোনালোকৰ চিনাকি আছে টি টাইপ কেণ্ডিডেট তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোক বহুতে কমেণ্ট কৰি থাকে যেন আমাৰ চাহ বাগিচাসকলৰ কেণ্ডিডেটসকলক কেতিয়া দিয়া হ'বগৈ তো বৰ্তমান হয়তো আপোনালোকে গম পালে ইতিমধ্যে CM ছাৰক কোৱা অনুসৰি আপোনালোকক দিয়া এপইণ্টমেণ্ট দিয়া হ'বগৈ 8 ডিচেম্বৰ তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ ল'বলৈ মাতিছো পৃথকে যাতে আৰু কিছুমানে সুধিছিলে যেন এপইণ্টমেণ্টটো ল'বলৈ যাওঁতে গাৰ্জেনটো লৈ যাওঁতে এইটো কম্পালচৰি নেকি এইটো কম্পালচৰি নহয় যদি আপোনালোকে পাৰে আপোনালোকৰ মাক দেউতাক লৈ যাব পাৰিব এনেকৈ তেওঁলোকে একদম মানে মেণ্ডেটৰী কোৱা নাই যে আপোনালোকে মাক দেউতাক লৈ যাব লাগিব বুলি তেওঁলোকে কোৱা নাই জাষ্ট কৈছিলে যেন আপোনালোকৰ মানে দুখৰ লগত তেওঁলোকে আছিলে বৰ্তমান সুখৰ আপোনালোকৰ সময় আহি পৰিছে সুখৰ সময়তো তেওঁলোকক লৈ যাব লাগে বুলি CM ছাৰে কৈছিলে তেওঁলোকে একদম মানে কম্পালচৰি কৰা নাই যে আপোনালোকৰ নিজৰ মাক দেউতাক লৈ যাব লাগিব নি এইটো কম্পালচৰি নহয় আৰু কিছুমানে সুধিছিলে যেন এপইণ্টমেণ্টটো একদম মানে আমি যাবই লাগিব নেকি যিহেতু CM ছাৰে কৈছে সকলোকে আহিব কৈছে তেওঁলোকে কৈছে যেন মানে তেওঁলোকক এটেণ্ডেঞ্চটো লোৱা হ'ব বুলি লগতে ID প্ৰুফ লৈ আহিব কৈছে বৰ্তমানলৈকে SLPAB অহা নাই অফিচিয়েলি তেওঁলোকে SLPAB দি দিব যেতিয়া আহিব সম্পূৰ্ণকৈ ভিডিঅ' দিব চেষ্টা কৰিম লগতে যদি বৰ্তমানলৈকে আপোনালোকে অসম পুলিচৰ ট্ৰেইনিঙলৈ যাবৰ কাৰণে বজাৰ কৰা নাই লিংক আছে ডিছক্ৰিপশ্যনত সকলোখিনি মই লিষ্ট বনাই দিয়া আছে কি কি আপোনালোকৰ প্ৰয়োজন হ'ব হলডল হওক বা DMA শ্বুজ PT শ্বুজ লগতে হোৱাইট টি চাৰ্ট সকলোখিনি লিংক মই ক্ৰিয়েট কৰি দিয়া আছে যোন তেওঁলোকে অফিচিয়েলি দিয়া আছে তাৰ মতে বনাই দিছোঁ গৈ পিনি চেকআউট কৰি পিনি কিনিব নাপাহৰিব